ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই চেনেল আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপডেট লৈ আছোঁ চন্দ্ৰ অটোমোবাইলছৰ পৰা একমাহমান আগতে ইয়াৰ আপডেট দিছিলোঁ আগৰ গাড়ীখিনি কিছু বিক্ৰী হৈ গৈছে আৰু নতুন ষ্টক কিছুমান আহিছে পুৰণা ষ্টক আৰু নতুন ষ্টক গোটেইখিনি ডিটেইলছ আপোনালোকক ভিডিঅ'টো দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব দাদা এড্ৰেছটো আকৌ এবাৰ কৈ দিয়ক এড্ৰেছটো হ'ল আমাৰ চাপাগুৰি ৰোড নিয়াৰ আগৰৱালা হস্পিটেল অপজিট মহামায়া হোটেল আৰু ফাইনেন্স ডকুমেণ্টেশ্যনটো আপোনাৰ ইয়াৰ সব হৈ যাব সব আপোনালোকক ফাইনেন্সত লাগিলে ইয়াৰ পৰাই পাই যাব বেংক ফাইনেন্সো হৈ যাব একো চিন্তা কৰিব লগা নাই জিৰ' ডাউন পেমেণ্টটো আপুনি ল'ব পাৰিব গাড়ী যদি চিভিলখন ভাল থাকে আপোনাৰ চিভিল ভাল থাকিলে আপোনালোকে ইয়াৰ পৰা জিৰ' ডাউন পেমেণ্টতো গাড়ীখন পাই যাব তেনেহ'লে এই ফালৰ পৰা আৰম্ভ কৰোঁ এইখন কওক দাদা কি গাড়ী এইটো টিয়াগো এক্সি হয় 2017 হয় গাড়ীখন 2017 গাড়ীখন ৰান কিমান হৈছে ৰান ইয়াৰ 78,000 মান হৈছে 70 প্লাছ আৰু আস্কিং কিমান লাগিছে আস্কিং বেছি নহয় ইয়াৰ আপোনাৰ 2,10,000 নেগোচিয়েবল হৈ যাব নেক্সট এইখন আছে এক্সপ্ৰেছো 2022 গাড়ী হয় এইখন হয় আৰু ৰান কিমান হৈছে আপোনাৰ 30,000 মান হৈছে এইখন ৰান আছে 30,000 কিলোমিটাৰ কণ্ডিশ্যনটো ওকে হৈ আছে কণ্ডিশ্যন ওকে টপ মডেল VXI প্লাস প্রাইস আছে ইয়ার 450 VXI প্লাস আপোনালোকে 450 পাই যাব নেক্সট এইখন কওক এইটো টাটা টিগো 2023 গাড়ী হয় 2023 আৰু ৰান কিমান হৈছে 20,000 মান ৰান হৈছে টপ মডেল হয় এক্সাক্ট প্লাস মানে এভৰিথিং পাই যাব কণ্ডিশ্যন পুৰা ভাল কণ্ডিশ্যনত আছে গোটেইখিনি ফিচাৰ্ছ আপোনালোকে ইয়াত পাই যাব গোটেইখিনি ফিচাৰ্ছ পাব ইয়াত প্ৰাইচ কিমান লাগিছে প্ৰাইস ইয়াৰ হয় 680 এইখনৰ প্ৰাইচ 680 নেগোচিয়েবল নতুন ল'ব গ'লে আপোনাৰ 12.5 লাখ টাকা মান পৰে 50% এইখন কওক এইটো আৰ্টিকা হয় 2014 হয় আৰ্টিকা পেট্ৰল হয় VXI আৰ্টিকা VXI পেট্ৰল এইখন ৰান কিমান হৈছে ৰান 1,16,000 হৈছে 1,16,000 আৰু প্ৰাইচ কিমান লাগিছে প্ৰাইচ বেছি নহয় এইটো দাম 295 only 295 পাব আপুনি এইখন আপোনালোকে 295 পাই যাব এইখন নতুন আহিছে এইটো নতুন আহিছে এইবিলাক এই চাৰিখন দেখা পাইছে চাৰিখনে নতুন হয় কিন্তু নতুন আহা এইখনৰ নতুন ভেনু হয় ইয়াত 30,000 কিলোমিটাৰ ৰান হৈছে 2022 মডেল হয় 2022 ইয়াৰ প্ৰাইচ হয় 7,20,000 ইণ্টেৰিয়ৰটো দেখুৱাই দিলে ইণ্টেৰিয়ৰটো দেখুৱাই দিয়া টাচ ভিতৰৰ কণ্ডিশ্যনটো আপোনালোকে চাওক একেবাৰে নতুনৰ নিচিনা হৈ আছে প্ৰাইচ কিমান লাগিছে দাদা 720 লাগিছে 720 নেগোচিয়েবল হ'ব অলপ চলপ হৈ যাব এইখন কওক এখন কাৰ্ভ হয় 2025 গাড়ী হয় মাত্ৰ আপোনাৰ নাম্বাৰিং হোৱাই নাই 4 মাহ পুৰণা 4 মাহ এইখন কিমান চলিছে 35 কিলোমিটাৰ হৈছে মাত্ৰ only 35 এইটো দেখুৱাই দিয়া এইখন আগতে দেখুৱাইছিল ভিতৰটো চাওক সিট কভাৰৰ ওপৰত প্লাষ্টিক বিলাকে খোলা হোৱা নাই গাড়ীখন একেবাৰে নিউ বুলি ক'ব পাৰি প্ৰাইচ কিমান ক'লে দাদা এইটো 1550 আহিব 15,50,000 এইখন কওক টিয়াগো এইটো আপোনাৰ টিয়াগো হয় কিমান চনৰ 2024 হয় ৰান কিমান হৈছে ৰান ইয়াৰ 6,000 হৈছে 6,000 only 6,000 এইখন টিয়াগো XT মডেল হয় সেকেন্ড অফ হয় XT মডেল প্ৰাইচ কিমান ক'লে দাদা এইটো আপোনাৰ 570 আহিব এইখনৰ প্ৰাইচ আছে 5,70,000 এইখন কওক এইটো কেটেন হয় কেটেন VXI 2017 মডেল হয় ফাৰ্স্ট অনাৰ হয় গাড়ীখনত ট্ৰেক্টৰৰ কাম নাই গাড়ী কণ্ডিশ্যন আপুনি চাব পাৰে ওয়েল এণ্ড গুড কণ্ডিশ্যন হৈ আছে ৰান কিমান হৈছে ৰান ইয়াৰ 60,000 হৈছে 60,000 কিমান চনত 2017 2017 প্ৰাইচ কিমান আহিছে 350 3,50,000 এইখনৰ
আস্কিং টপ মডেল না হ্যাঁ এটা তো দেখিয়ে দিয়ে এটা দুনিয়া হয়ে গেছে এইখন কওক এটি স্যালারি হয় আপনার 2022 2020 30,000 চলা 30,000 দাম আছে 30,000 ইন্টারভিউ দেখো আর প্রাইস কিমান রাখছে দাদা 50 এইখন আস্কিং প্রাইস 5,50,000 এইখন এটি গ্র্যান্ড আস্থা কিমান টপ মডেল 2019 এর হয় 19 লাস্টর হয় 2019 লাস্টর হয় 20 শুরু হয় 2019 লাস্ট 60 সামথিং আছে কিলোমিটার 60,000 এর রান হচ্ছে 60,000 প্রাইস কিমান রাখছে প্রাইস ইয়ার আপনার রাখা হয়েছে 450 4,50,000 নেক্সট এটা দাও 2014 হয় ওয়াগনার ওয়াগনার 2014 মডেল রান কিমান হচ্ছে রান 37,000 হয়েছে 37,000 মডেল আর এখন প্রাইস কিমান রাখছে ইয়ার প্রাইস বেশি নয় এইটো আপনার মোটামুটি 265 হইব এইখন ওয়াগনার আপোনালোকে অনলি 2,60,000 পাই যাব এইখন এটা আপনার ইটিএস লাভা হয় এটিওস টয়টা কিমান চনত এইটো 2014 হয় 2014 প্রাইস 180 আইব প্রাইস 180 1,80,000 এইটো রিনল্ড কুইড হয় আপনার 2017 রিনল্ড কুইড 2017 মডেল রান কিমান হইছে এটা আপনার 40 সামথিং রান হয়েছে এখন রান আছে 40,000 প্লাস আর আস্কিং প্রাইস কিমান লাগিছে আস্কিং প্রাইস হয় ইয়ার 295 এখন প্রাইস রেখেছে 2,95,000 এখন আর এখন আছে ওইগুলো কিমান চনত এটা 2016 ওয়াগনার হয় 2016 রান কিমান হইছে 60 সামথিং আছে এইটোর রান এখন রান আছে 60,000 প্লাস প্রাইস এটা আপনার প্রাইস হবো 290 এখন প্রাইস রেখেছে 2,90,000 নেক্সট কোনখন দেখতে হবে ইয়ার পরে এফালে পরে এইটো দেখালে হল এইখন কওক ব্রেজা 2017 আর রান কিমান আছে রান 80,000 হয়েছে এখন রান আছে 80,000 প্রাইস কিমান লাগিছে প্রাইস ইয়ার আপনার রাখা হয়েছে 465 এখন পাই যাব আপোনালোকে 4,65,000 এটা ডিজায়ার হয় আপনার 2014 এর এর প্রাইস আছে আপনার 2,95,000 2,95,000 রান কিমান হইছে রান 30 সামথিং হয়েছে 37,000 এইখন কওক এটা নেক্সন হয় ডার্ক এডিশন এটা আপনার সানরুফ উইন্ডোজ সব পাবো গোটে কিন্তু ফিচার্স পাই যাব আপনি এটা তো দেখো দিয়ে 49,000 চলছে একদম টপ মডেল টপত কে এক উপরত মানে কিমান চনত 2023 এর হয় 2023 রান কিমান বুলি ক'লে 49 এটা তো ভালকে দেখো দিয়া ভিতৰৰ কন্ডিশন সানরুফ আছে ওপৰত সানরুফটো দেখো দিয়া ইয়াত সানরুফ পাই যাব টপ মডেল এইখন হয় টপ মডেল টপত ডার্ক এডিশন বুলি কয় ইয়াৰ এইখন টপ মডেল ডার্ক এডিশন প্রাইস কিমান রাখিছে স্যার এনেতো আমি 1050 কো লাস্ট 10 নত আমি দিব পাৰিম মানে আস্কিং প্রাইস 1050 হয় 10 হলে আমি দি দিম আস্কিং প্রাইস দাদাই রাখিছে 10,50,000 ডিসকাউন্ট হ'ব 50,000 10 লাখত এইখন আপোনালোকে পাই দিব এইখন কওক এইটো নেক্সন হয় 18 মডেল টপ মডেল হয় এইটো 2018 ৰ হয় ইয়াৰ প্রাইস আছে 485 এইখন 4,85,000 এটা তো দেখো রান কিমান মান আছে দাদা এইখন ইয়াৰ আপোনাৰ এপ্ৰক্স 1 লাখ কি হৈছে 85 আছে এখন রান হৈছে 1 লাখ আৰু প্রাইস কিমান 485 এখনৰ প্রাইস হৈ গৈছে 4,85,000 এইখন কওক কুইট এটো হল কুইট আপোনাৰ ৰিনল কুইট 2017 ৰ হয় ইয়াৰ প্রাইস অকল আপোনাৰ 2,10,000 আহিব 2,10,000 কিমান চলিছে গাড়ীখন চলিছে আপোনাৰ 70,000 প্লাস আছে 70,000 প্লাস এইখন কওক এটো ইয়ন হয় 2015 ৰ হয় হয়
প্ৰাইচ কিমান আস্কিং প্ৰাইচ ইয়াৰ প্ৰাইচ হ'ব আপোনাৰ 185 এইখন 1,85,000 এইখন কওক এইটো আপোনাৰ হয় নিছানৰ ডাটছন ৰেডিগো ডেটছন ৰেডিগো কিমান চনত 2017 2017 হয় প্ৰাইচ কিমান আহিছে প্ৰাইচ ইয়াৰ আপোনাৰ আহি যাব মোটামুটি 175 আহিব এইখন 1,75,000 এইটো জেষ্ট হয় 2018 দাম ইয়াৰ প্ৰাইচটো আহি যাব আপোনাৰ মোটামুটি 250 আহিব 2,50,000 আজি এই ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টোত যিমানখিনি গাড়ী কালেকশ্যন আছে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু দাদা কিবা অফাৰ আছে নেকি আপোনাৰ অফাৰ আছে আপোনাৰ এই মাহৰ লাষ্টত লাগি আছে আপোনাৰ যদি আপোনাৰ ভিডিঅ' চাই কিনে যোনে কাষ্টমাৰ আহিব যেনে আমাৰ ফালে 15,000 কেছ ডিছকাউণ্ট পাই যাব প্ৰতিখন গাড়ীতে প্ৰত্যেকখন গাড়ীতে 15,000 কেছ ডিছকাউণ্ট পাব আপোনালোকে যদি ইয়াৰ পৰা গাড়ী পাৰ্চেজ কৰে তেনেহ'লে প্ৰতিখন গাড়ীতে 15,000 ডিছকাউণ্ট পাই যাব মানে দাদাই যিটো দাম কৈছে তাৰ পৰা 15,000 15,000 ডিছকাউণ্ট আৰু লগত আৰু বেলেগ কিবা আৰু বেলেগ এটা আমাৰ ইয়াৰ পৰা আৰচি এইবিলাক চব কৰি দিয়াই হয় ডকুমেণ্টেশ্যনৰ কাম যিখিনি আছে সব আমাৰ ইয়াৰ পৰা কৰি দিয়া হ'ব আৰু তাৰ ওপৰত আপোনাৰ অফাৰটোত আপোনাৰ 15,000 থাকি গ'ল আৰু নেক্সট হ'ল আপোনাৰ ফাইনেন্সৰ কামবিলাক আপুনি ইয়াৰ পৰা ভালকে পাই যাব আপোনাৰ বেংক ফাইনেন্সো হৈ যাব প্ৰাইভেট ফাইনেন্স হৈ যাব আৰু আমাৰ ইয়াৰ পৰা ল'লে গ'ল ৰেট অফ ইণ্টাৰেষ্টটো অলপ কমত পায় আৰু যদি চিভিল স্ক'ৰ ভাল থাকে আপোনাৰ 0 ডাউন পেমেণ্টত আমি গাড়ী ওলাই দিব পাৰিম মুঠতে আপোনালোকৰ ডকুমেণ্টেশ্যন কাগজ পাতিৰ কাম আৰ চি টিনেছৰ যিখিনি আছে গোটেইখিনি দাদাই কৰি দিব আৰু প্ৰতিখন গাড়ীতে 15,000 ডিছকাউণ্ট পাব আপোনালোকে যদি ছেকেণ্ড হেণ্ড গাড়ী এখন কাৰ এখন বিচাৰি আছে তেনেহ'লে এই শ্ব'ৰুমত যোগাযোগ কৰক আজি ভিডিঅ'টো এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যিটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ